হোৱাট ইজ মেচুৰিটি? ইটছ নট এবাউট ইয়ৰ এজ। আপোনাৰ বয়স কিমান সেইটোৰে আপোনাৰ মেচুৰিটি জুখিব নোৱাৰি। আপুনি মেচিউৰ্ড হয় নে নহয় সেইটো কেৱল আপোনাৰ বয়স কিমান সেইটোৰে জুখিব নোৱাৰি। আপুনি কিদৰে কথা কয়, আপুনি কিদৰে আপোনাৰ ব্যৱহাৰ প্ৰদৰ্শন কৰে, আপুনি আনক কিদৰে সন্মান প্ৰদৰ্শন কৰে, এই গোটেইবোৰৰ পৰাই আপোনাৰ মেচুৰিটি জুখিব পাৰে। আপুনি মেচিউৰ্ড হয় নে নহয় আপোনাৰ আচাৰ ব্যৱহাৰ চাল চলন এইবোৰতহে প্ৰকাশ পাব আপুনি মেচিউৰ্ড হয় নে নহয়। কেৱল মাত্ৰ ডিজিট যে মই ডাবল ডিজিট ইমান বয়স মোৰ আৰু সেইটোৰ অনুপাতেই মই মেচিউৰ্ড হয়, এইটো যদি কোনোবাই দাবী কৰিব খোজে সেয়া তেওঁৰ ভুল হ'ব। আজি দেখিছোঁ ৰাতিপুৱাই ফেচবুকত এগৰাকী ফেচবুক ফ্ৰেণ্ডে তেওঁৰ পেজত এটা পোষ্ট কৰিছে, যিটো পোষ্টত তেওঁ এটা স্ক্ৰীনশ্বট দিছে, যিটোত দেখিবলৈ পাইছোঁ যে অসমৰ এগৰাকী সকলোৰে চিনাকি ব্যক্তিয়ে সেই বান্ধৱীগৰাকীক বাৰে বাৰে নিশা গভীৰ নিশা বাৰে বাৰে কেন আই কল ইউ ধৰণৰ মেছেজবোৰ কৰি গৈছে। এই যে কৰিছে এইটোৰ পৰা কিন্তু সেই ব্যক্তিগৰাকীৰ যে এজন ইমমেচিউৰ্ড মানুহ, তেওঁ যে মেচিউৰিড নহয়, তেওঁৰ যে মেচিউৰিটি হোৱা নাই সেই কথাটো প্ৰকাশ পাইছে। গতিকে নিজকে মেচিউৰ্ড কৰিবলৈ বা নিজকে মেচিউৰ্ড হিচাপে প্ৰকাশ কৰিবলৈ আপোনাৰ চাল চলন আচাৰ ব্যৱহাৰ এইবোৰৰ মাজেৰে আপুনি মেচিউৰ্ড হয় নে নহয় সেইটো প্ৰকাশ কৰক।